শিৱসাগৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আয়োজন সন্দৰ্ভত উদযাপন সমিতিৰ সংবাদমেল ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব। এই হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ। শিৱসাগৰ জিলাৰ হাঁহচৰা মাধ্যমিক শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান তথা বৰ্তমানৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ অনুষ্ঠান অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ১৯৪৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সকলো বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ এইখনে হ'ব প্ৰথম সমাৰোহ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে উদযাপন সমিতিয়ে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত বিদ্যালয়ৰ ৭৮ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসক সুঁৱৰি সমাৰোহৰ মূল পতাকাৰ লগতে ৭৮জন জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ৭৮খন পতাকা উত্তোলন কৰা হ'ব। তদুপৰি বিদ্যালয়ৰ লগতে হাঁহচৰাৰ ঐতিহ্য, ইতিহাস, অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটক অৱলোকন কৰি এখন তথ্যচিত্ৰ উন্মোচন কৰা হ'ব বুলি সংবাদমেলেও জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। আনহাতে উদযাপন সমিতিৰ তৰফৰ পৰা এটা স্থায়ী চাইকেল গেৰেজ নিৰ্মাণ হৈ থকাৰ বিষয়েও জানিবলৈ দিয়ে সংবাদমেলত। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ মুকলি সভা উদ্বোধন কৰিব বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। সভাত বিশিষ্ট অতিথি হিচাপে সাংসদ তপন কুমাৰ গগৈ, বিধায়ক অখিল গগৈ উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট লেখকৰ লেখনিৰে প্ৰকাশ পাব লগা এখন স্মৃতিগ্ৰন্থও মুকলি সভাত উন্মোচন কৰা হ'ব। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজক উক্ত দিনা উপস্থিত থাকি অনুষ্ঠান সফল ৰূপায়ণৰ বাবে উদযাপন সমিতিয়ে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। জনাইছো আমাৰ যি কাংক্ষিত দিনটো ইতিমধ্যে আহি পাইছে আৰু অহা দেওবাৰে আমাৰ সকলোৰে বহুত আশাৰ বা ভাবি থকা দিনটো আৰু ২৪ তাৰিখে আহি পালে। এতিয়া আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এতিয়া অলপ উৎকণ্ঠাৰে আছো যে কেতিয়া দিনটো আহি পায়। আৰু সেই দিনটোলৈ আমি কাৰ্যসূচী হিচাপে ধৰক ৰাতিপুৱা পৰিৱেশ নিকাকৰণকে আদি ধৰি গছপুলি ৰোপণ, পতাকা উত্তোলনকে আদি কৰি তাৰপাছত আমাৰ মুকলি সভা আয়োজন কৰিছোঁ। মুকলি সভাত আমাৰ বিশিষ্ট শিক্ষাবিদ জ্যোতিপ্ৰসাদ শইকীয়াদেৱক আমন্ত্ৰণ জনোৱা হৈছে। তাৰপাছতে আমাৰ মুকলি সভাৰ লগতে আমাৰ সাংসদ মহোদয়, স্থানীয় বিধায়ক মহোদয়, তেখেতসকলকো আমন্ত্ৰণ জনোৱা হৈছে। তাৰপাছতে আমি মুকলি সভা সামৰণি পৰাৰ লগে লগে আমাৰ যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিটো অন্তৰংগ আলাপ সেইটো অনুষ্ঠিত হ'ব। আৰু সেই অনুষ্ঠানতে আমাৰ বিভিন্ন ধৰণৰ স্থানীয় বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচী তাত লোৱা হৈছে। হয়তো বা আমাৰ হাঁহচৰাৰ আশে পাশে থকা যিবিলাক আমাৰ সংস্কৃতিবিলাক আমাৰ এটা ঐক্যতা আছে, বিভিন্ন জনগোষ্ঠী বাস কৰে আমাৰ হাঁহচৰা মৌজাটো। ধৰক মণিপুৰী, নগা, আহোম, কছাৰী, চুতীয়া, কছাৰী সকলোবিলাক মানুহ ইয়াতে একেলগে বাস কৰে। গতিকে তাৰ এটা সেইকাৰণে এখন তথ্যচিত্ৰ বনোৱা হৈছে গোটেই জাতিগোষ্ঠীখিনি সামৰি। তাতে আমি সকলোৱে সেইবিলাক উপভোগ কৰিম বুলি ভাবিছোঁ। গতিকে সেই দিনটোলৈকে আমি আগ্ৰহেৰে বাট চাই আছোঁ। ধন্যবাদ।